নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যিটো সজাই জাতিচৰী ৰিকুৱাৰমেণ্ট ওলাইছে পিয়নৰ ভেকেঞ্চি, সেইটোৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। বহুত সুন্দৰ ভেকেঞ্চি হয়, যিসকলে 8 পাছ কৰিছে আৰু গ্ৰেড 4ৰ জব বিচাৰি আছে তেওঁলোকৰ কাৰণে এটা ভাল অপৰচুনিটি। কেনেকৈ এপ্লাই কৰিব, কি কি কোৱালিফিকেশ্যন লাগিব, চেলেৰি কিমান, গোটেইখিনি এইটো ভিডিঅ'ত ভালদৰে আমি আলোচনা কৰিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই লওক, তেতিয়া গম পাই যাব কেনেকৈ এপ্লাই কৰিব লাগে। প্ৰথমে আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ হোজাই আণ্ডাৰ হোজাই জাতিচৰী। টোটেল আপোনালোকৰ ভেকেঞ্চি হৈছে 4টা আৰু এইটো লাষ্ট ডেট হৈছে 31 জুলাই। আপোনালোকে যদি এলিজিবল হয় 31 জুলাইৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব, ঠিক আছে। নেক্সট আপোনালোকক মই কৈ দিছোঁ, চাওক যিটো অফিচিয়েল নটিফিকেশ্যন আছে সেই অনুসৰি অৰ্গেনাইজেশ্যন হৈছে দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছেছন জাজ হোজাই আণ্ডাৰ হোজাই জাতিচৰী আছাম। টোটেল ভেকেঞ্চি হৈছে 4টা আৰু এইটোত আপোনালোকে এপ্লাই কৰিবলৈ আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰ আছে 10 নতুবা 8 পাছ হ'লে আপোনালোকে এই পষ্টটোত এপ্লাই কৰিব পাৰিব। এইটো যদি জব টাইপ হৈছে আছাম গভৰ্ণমেণ্টৰ জব হয়, আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। এতিয়া চাওক টোটেল ভেকেঞ্চি হৈছে আৰু এজ লিমিটটো মই কৈ দিছোঁ। টোটেল ভেকেঞ্চি হৈছে 4টা আৰু এজ লিমিট 18 পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু যদি আপোনালোকে কোনো ধৰণৰ তেনেকুৱাকৈ কেটেগৰী বিলং কৰে আপোনালোকে এজ ৰিলেক্সেশ্যনো পাব। চেলেৰি যিটো হৈছে চেলেৰিটো হৈছে 12,000 টকাৰ পৰা 52,000 টকালৈকে, য'ত গ্ৰেড পে 3,900 টকা পাৰ মান্থ দিয়া হ'ব, ঠিক আছে। আৰু এয়া চাওক আপোনালোকে এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দি দিছে, মিনিমাম 8 পাছ হ'ব লাগিব। নেক্সট এজ ৰিলেক্সেশ্যন কেনেকৈ আছে মই সেইখিনি কৈ দিছোঁ। চাওক যদি আপোনালোকে SC ST হয় তেনেহ'লে আপোনালোকে 5 ইয়াৰ্ছ এটা ৰিলেক্সেশ্যন পাব। যদি OBC NCL হয় 3 ইয়াৰ্ছ এটা ৰিলেক্সেশ্যন পাব। PWBD হ'লে আপোনালোকে 10 ইয়াৰ্ছ ৰিলেক্সেশ্যন পাব। এতিয়া মেইন পইণ্ট আহিল আপোনালোকে এপ্লাই কেনেকৈ কৰিব। এপ্লাই কৰিব লাগে আপোনালোকে পোনপ্ৰথমে আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম লৈ ল'ব। সেই ষ্টেণ্ডাৰ্ড ফৰ্মখন ভালদৰে ফিল আপ কৰি তাত আপোনালোকৰ ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ এখন এটাচ কৰিব আৰু লগতে আপোনালোকৰ যিখিনি ডকুমেণ্টছ সেই ডকুমেণ্টছখিনি চেল্ফ এটাষ্টেড হ'ব লাগিব, ঠিক আছে। চেল্ফ এটাষ্টেড ডকুমেণ্টছ হ'ব লাগিব, গোটেইখিনি আপোনালোকে চেল্ফ এটাষ্টেড কৰি ল'ব। তাৰপিছত আপোনালোকৰ যিখিনি এডুকেশ্যনেল চাৰ্টিফিকেট হওক নতুবা কাষ্ট ডকুমেণ্টছ আছে, এমপ্লয়মেণ্ট এক্সচেঞ্জ আছে, এই গোটেইখিনি ডকুমেণ্টছ আপোনালোকে চেল্ফ এটাষ্টেড কৰি আপোনালোকে এই এড্ৰেছত ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ হোজাই এই এড্ৰেছত আপোনালোকে 31 জুলাইৰ আগতে পঠিয়াব লাগিব। লাষ্ট ডেট হৈছে 31 জুলাই, ঠিক আছে। আৰু এনভেলপখনত আপোনালোকে ভালদৰে মেনশ্যন কৰি দিব আপোনালোকৰ যি পষ্টৰ কাৰণে এপ্লাই কৰে। তো তেনেকৈ আপোনালোকৰ এপ্লাইটো হৈ যাব। ডেটখিনি মই কৈ দিছোঁ, চাওক আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে 3 জুলাইৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে আৰু এপ্লিকেশ্যন ইন ডেট হৈছে 31 জুলাই। যদি আপোনালোকে এলিজিবল হয় নিজৰ ডকুমেণ্টছখিনি এই দিয়া থকা এড্ৰেছত 31 জুলাইৰ আগত আপোনালোকে পঠিয়াই দিলে আপোনালোকৰ অফলাইন এপ্লাই হৈ যাব। ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকৰ এইখিনি ডকুমেণ্টছ গাঁঠি দিব, ঠিক আছে। যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট বক্সত জনাই দিব। একদম ইজি প্ৰচেছ হয়, ইজি অফলাইন এপ্লাই হয়, যিহেতু আপোনালোকে ইজিলি এপ্লাই কৰিব পাৰিব। আৰু যিসকল লোকেল আছে তেওঁলোকৰ কাৰণে আৰু বেছি ভাল, যিসকল হোজাই ডিষ্ট্ৰিক্টৰে হয় তেওঁলোকৰ কাৰণে বহুত ভাল অপৰচুনিটি। 8 পাছ হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি কিবা ডাউট থাকে কমেণ্ট বক্সত জনাই দিব। আজিলৈ এইখিনিয়ে আছিল ভিডিঅ'টো, ধন্যবাদ।